So hello everyone. As we try to learn the Slutsky approach uh, of the utility analysis. আমি আগত যিখিনি পঢ়িলো সেইখিনি শিক্ষা নাছিলে ঠিক আছে when আমি কথা পাতি আছো substitution effect আৰু income effect আৰু price effect ঠিক আছে আমি এইখিনি বস্তু already clear কৰিলো ক্লাছত এবাৰ we have two good video lectures here as well গতিকে আমি এটা চাও বাকিখিনি ঠিক আছে we will try to understand the other parts the Slutsky part ইয়াৰ এটা pdf আছে I will share okay just WhatsApp me গ্ৰুপতো share কৰি দিম let's try to understand the Slutsky approach ঠিক আছে আমাৰ income effect তো কেনেকুৱা আছিল আমি যেতিয়া income effect আৰু substitution effect বনাইছিলো আমাৰ এনেকুৱা indifference curve আছিল then আমি ইয়াত আমাৰ budget line ডাল এনেকুৱা আছিল তাৰপিছত বাজেট লাইনডাল প্ৰাইস কমি যোৱাৰ কাৰণে বাজেট লাইনডাল এনেকুৱা হয় তাৰপিছত আমি কি কৰো আমি বেলেগ এডাল বাজেট লাইনলৈ আমি শিফট হৈ দিও বেলেগ এডাল বাজেট লাইনলৈ আমি শিফট হৈ দিও তাৰপিছত এই বস্তুখিনি কি বুলি কোৱা হয় এই যে শিফট টু হল x যে আমি বেছিকৈ কিনিলো এফালে আমি x লৈছো এফালে আমি y লৈছো এই শিফটটো কি বুলি কোৱা হয় যে আমি x যে আগতে ধৰা 3টা কিনিছো এটা 5টা কিনিলো এই যে দুটা এক্সট্ৰা কিনিলো এটো কি বুলি কোৱা হয় প্ৰাইস ইফেক্ট ঠিক আছে আৰু এই প্ৰাইস ইফেক্টটো আমি দুটা ভাগত ভাগ কৰো এটা আছে সাবস্টিটিউশন ইফেক্ট আৰু এটা আছে ইনকাম ইফেক্ট সাবস্টিটিউশন ইফেক্টটো কি কাৰণে কৰো যেতিয়া প্ৰাইস অফ x ড্ৰপড দ্যাট মিন্স প্ৰাইস অফ y has increased গতিকে আমি কোয়ান্টিটি পারচেজ অফ y আমি কি কৰো ড্ৰপ কৰো আৰু কোয়ান্টিটি পারচেজ অফ x আমি কি কৰো ইনক্রিজ কৰো এটো কি বুলি কোৱা হয় সাবস্টিটিউশন ইফেক্ট আৰু ই কি কাৰণে হয় আমাৰ মনৰ ভিতৰত x টো এতিয়া চিপ হৈ গল y দামটো বাঢ়ি গল ইনকাম ইফেক্ট মানে কি যিকোনো এটা বস্তু প্ৰাইস কম হোৱাৰ লগে লগে আমাৰ মনত কি হৈ যায় যে আমি অলপ এটা বেছি বস্তু কিনিব পাৰো আমি ৰিচ এতিয়া মেৰে পাপা আমিৰ হে ঠিক আছে তেতিয়া আমি কি কৰো অলপ বেছি বস্তু পারচেজ কৰো তাক ইনকাম ইফেক্ট বুলি কয় আৰু এই দুটা কেনেকৈ ভগাব পাৰি এটা কেনেকৈ ভগাব পাৰি মই ডায়াগ্ৰামটো দি দিছিলো তোমালোকক আমি স্কেল লৈ লওঁ ঠিক আছে 90 ডিগ্ৰী স্কেল আমি ডায়াগ্ৰামটো ভালকৈ আকো আঁকিছো যদি ওকে ডায়াগ্ৰামটো আঁকি ভাল লাগিছে এনেকুৱা সিস্টেম থকা হলে স্কেলডাল গুছাই লওঁ এতিয়া ঠিক আছে আৰু আমি আগত পুনছাতে কি কৰিম মই ট্ৰাই কৰিম যে বাজেট লাইনটো ৰাখি লওঁ যোনটো বস্তু স্কেল লগাব লৈছে সেইটো নলগালো যোনটো নলগাব লৈছে তাত লগাই লৈছো ঠিক আছে এতিয়া মই তোমালোকক দেখাইছো যে ক্লাছত হিক্সিয়ান এপ্ৰোচটো কেনেকৈ কৰাইছিলো ক্লাছত মই হিক্সিয়ান এপ্ৰোচটো কেনেকৈ কৰাইছিলো তোমালোকক দেখাই লৈছো এই তলৰডাল লক্ষ্য কৰিব নালাগে দেই এডাল এনেই বহিলে নটিফিকেশন আহি থাকিলে মাথাটো বেয়া হৈ যায় যি নটিফিকেশন আহি থাকে পঢ়াই আছো মাইক্ৰসফট ৱৰ্ড মাইক্ৰসফট ঠিক আছে প্ৰথমতে ধৰা আমাৰ এই ইনডিফাৰেন্স কাৰ্ডডাল ইয়াত আছিলে ন এডাল তাৰপিছত আমি ধৰা এডাললৈ গুচি গল এটো প্ৰাইস ইফেক্ট হ'ল আৰু ইয়াক আমি কেনেকৈ এডাল ইনডিফাৰেন্স কাৰ্ড নতুনডাল IC2 আগতে IC1 এডাল আছিলে হন ইয়াত আমি কি কৰো হিক্সিয়ান এপ্ৰোচত আমি এই লাইনডালৰ প্যাৰেলালি আমি আৰু এটা লাকি লওঁ এই লাইনডালৰ প্যাৰেলাল কে আকো হয়নে প্যাৰেলাল হোৱা নাই আমি এই লাইনডালৰ প্যাৰেলাল কে আৰু এটা লাকি লওঁ প্যাৰেলাল কে আকি ললো ঠিক আছে তেতিয়া হলে আমি কি কৰো আমি দুটা বস্তু ইয়াত আমি দুটা বস্তু লগাব ট্ৰাই কৰিম ওয়ান ইজ এইখিনিৰ পৰা এইখিনিলে যোনটো হল হেতু কোৱা হয় সাবস্টিটিউশন ইফেক্ট আৰু এইখিনিৰ পৰা এইখিনিলে যোনটো হৈ গলগে হেতু কি হৈ গলগে হেতু হৈ গলগে ইনকাম ইফেক্ট হেতু হলগে ইনকাম ইফেক্ট ঠিক আছে এতিয়া এইটো হৈ গলগে হিক্সিয়ান এপ্ৰোচ ঠিক আছে হিক্সিয়ান এপ্ৰোচ ইয়াত তোমালোকে যদি চোৱা ইয়াত কি বস্তুটো কনস্ট্যান্ট থাকিলে চোৱা প্ৰথমতে যেতিয়া আমি চাইছিলো এই ইনডিফাৰেন্স কাৰ্ডডাল কনস্ট্যান্ট থাকিলে বাজেট লাইনডাল চেঞ্জ হ'ল হয়নে তেতিয়া কি হ'ল আমাৰ ইউটিলিটিটো কনস্ট্যান্ট থাকিলে এইটো থিওৰিটিক্যালি বেছি সাউন্ড হয় কিয়নো তেতিয়া আমি গম পাম যে ইউটিলিটি একে থকা অৱস্থাত প্ৰাইস এটা কমাৰ কাৰণে ইটো বস্তু আমি কিমান বেছিকে কিনিব পাৰো ইনডিফাৰেন্স কাৰ্ডডালৰ মুভমেন্টটোকে কোৱা হয়গে কি সাবস্টিটিউশন ইফেক্ট বুলি এতিয়া মই যদি হিক্সিয়ান এপ্ৰোচ মই যদি স্লাটস্কি এপ্ৰোচত চাওঁ স্লাটস্কি এপ্ৰোচত ই অলপমান বেলেগ ধৰণৰ হয় কেনেকুৱা ধৰণৰ বেলেগ ধৰণৰ হয় তাত তুমি বাজেট লাইন তাত কি কৰিব ধৰা এয়া তোমাৰ ইনিশিয়াল অৱস্থাটো তোমাৰ ইয়াত আছে ঠিক আছে আৰু
আৰু আমি লেটাৰ অৱস্থাটো আমি ইয়ালৈ লৈ গৈছো ৰবা লেটাৰ অৱস্থাটো আমি ইয়ালৈ লৈ গৈছো ঠিক আছে এতিয়া স্লাটস্কি এপ্ৰোচত আকৌ কি হয় তুমি ইনডিফাৰেন্স কাৰ্ভ আগতে এডালে আঁকিছিলো আমি ইয়াৰ প্যাৰেলাল কে আঁকিছিলো নহয় এতিয়া যোনডাল আমি প্যাৰেলাল কে আঁকিম স্লাটস্কি এপ্ৰোচত আমি আগতে হিক্সিয়ানডালৰ প্যাৰেলাল কে আঁকোতে কি কৰিছিলো এনেকুৱাডাল প্যাৰেলাল কে আঁকিছিলো সৰি এনেকুৱাডাল প্যাৰেলাল কে আঁকিছিলো যাতে ইয়াৰ লগত এটো টাচ হয় হয়নে ইয়াৰ লগত এনেকে টাচ হয় এতিয়া কিন্তু আমি হেতু নাটানো আমি ইয়াৰ প্যাৰেলাল কে এনেকুৱাডাল আঁকিম যেটো নেকি এই অলৰেডি ইনিশিয়াল পইণ্টটো মাজেদি যায় এই ইনিশিয়াল পইণ্টটো মাজেদি যায় ঠিক আছে ইনিশিয়াল পইণ্টটো মাজেদি যায় আৰু মাজেদি যোৱাৰ কাৰণে আমি ইয়াত আৰু এডাল হেৰি আঁকিব লাগিব ঠিক আছে আঁকিবলৈ লগা কাৰণে তুমি যদি চোৱা আমি তিনটা বস্তু পাম ইয়াত তেতিয়ালৈকে ইয়াৰ পৰা এইখিনি হ'বগে তেতিয়াহ'লে সাবস্টিটিউশন ইফেক্ট আৰু ইয়াৰ পৰা এইখিনি হ'বগে ইনকাম ইফেক্ট ঠিক আছে মই ডায়াগ্ৰামটো আকৌ এবাৰ দেখাই দিছো ডায়াগ্ৰামটো আকৌ এবাৰ দেখাইছো তোমালোকে ভালকে চাবা ঠিক আছে মই লৈ লৈছো তাৰপিছত মই এডাল লৈ এনেকে স্কেল নালাগে ৰবা মই ডাইৰেক্ট আঁকি দিছো ডিফাৰেন্সটো চাবা দে মই দুইটা ডায়াগ্ৰাম সাইড বাই সাইড আঁকি দিম ৰবা দুইটা ডায়াগ্ৰাম মই সাইড বাই সাইড আঁকি দিম এটো হৈ গলগে এটা হ'বগে হিক্সিয়ান আৰু এটা হ'বগে হেৰি অলপ জুম কৰি লৈছো যাতে মই ডায়াগ্ৰামটো পাৰফেক্ট কে আঁকিব পাৰো যাতে আমি ডিফাৰেন্স খিনি চাব পাৰো হয়নে আমি প্ৰথমতে আমি এডাল হৈ গলগে এফালে মই y লৈ ললো এফালে মই x লৈ ললো ঠিক আছে এটো মোৰ অৰিজিন পইণ্ট আৰু ইয়াত মই কি কৰিলো প্ৰথমতে এনেকে এটা ৰাখিলো ডায়াগ্ৰাম আগতে প্ৰথমডাল অলপমান থিয়কে আঁকিবা মই ক্লাছত কৈছিলো তেতিয়া কি হয় ডায়াগ্ৰামটো মই বুজাবলে অলপ সুবিধা হয় ঠিক আছে এডাল হলগে IC1 এডাল হলগে IC2 হয়নে আমি এটো হিক্সিয়ান এপ্ৰোচত ৰাখিছো হা এডাল হলগে IC1 এডাল প্ৰথম বাজেট লাইন আছিলে 100 দাম কমাৰ কাৰণে এটো এফালে বাহি গুছি আহিলে তাৰ পিছত এটা বস্তু চাবা আমাৰ এইখিনি আছিলে x1 আৰু এটো হৈ গলগে x2 এটো হৈ গলগে আমাৰ প্ৰাইস ইফেক্ট হয়নে তাৰ পিছত কিন্তু আমি কি কৰিছিলো আমি এই যোনডাল ৰেড কালাৰ যোনডাল বাজেট লাইন নেক্সট বাৰ যোনডাল আকো ৰবা দে এটো কাৰণে মই স্কেলডাল ব্যৱহাৰ কৰিম এটো কাৰণে স্কেলডাল ব্যৱহাৰ কৰিম তেতিয়া আমাৰ অলপ সুবিধা হ'ব ইয়াৰ প্যাৰেলালি মানে ইয়াৰ প্যাৰেলালি লাগে আমাক ঠিক আছে থিকনেসটো অলপ কমাই লওঁ ৰবা থিকনেসটো 3 মান কৰি লওঁ হৈ যাব এতিয়া এডাল যদি আমি আঁকি দিম চোৱা এডাল যদি আমি আঁকি দিম আমি কি কৰিলো একেডাল আমি একেডাল ইনডিফাৰেন্স কাৰ্ভতে থাকিলো হয় না তেতিয়াহলে আমি ইয়াত x3 লিখিম এইখিনি পা এইখিনি হৈ গলগে এইখিনি পা এইখিনি হৈ গলগে আমাৰ সাবস্টিটিউশন ইফেক্ট আৰু এইখিনি পা এইখিনি হৈ গলগে আমাৰ প্ৰাইস ইফেক্ট হয় না এতিয়া এটো হৈ গলগে হিক্সিয়ান এপ্ৰোচটো আমি যোনটো হিক্সিয়ান এপ্ৰোচ পাইছিলো হিক্সিয়ান এপ্ৰোচ ন আৰু এতিয়া আমি যাম স্লাটস্কি এপ্ৰোচত এই গোটেই ডায়াগ্ৰামটো একে থাকিব এই গোটেই ডায়াগ্ৰামটো একে থাকিব এই গোটেই ডায়াগ্ৰামটো একে থাকিব মই দেখাই দিছো অলপমান চেঞ্জ হ'ব ইয়াত ঠিক আছে মই ডায়াগ্ৰাম দেখাইছো ইয়াৰ পৰা আসলে কপি কৰি পেলাই নিম তেতিয়া ডায়াগ্ৰাম দুইটা একেই থাকিব আমাৰ সাইড বাই সাইড এনালাইসিস কৰিবলৈ সুবিধা হ'ব ৰবা we'll try and see okay control C control V control okay control C and control C control V কৰো টেষ্ট কৰিছো হা কিয় নাই ওকে আঁকিয়ে দিছো শর্টকাট মাৰিব গলে সদায় এনেকুৱা হয় একো নাই মাকি দিছো সৰি এডাল প্ৰথম আমাৰ আছিলে ইনডিফাৰেন্স কাৰ্ভ ইয়াত এডাল এনেকুৱা ইনডিফাৰেন্স কাৰ্ভডাল থাকিব তাৰ পিছত এডাল অলপমান এনেকে যাব প্ৰাইস কমাৰ কাৰণে এটো ইয়াত যাব তোমালোকে আগৰ ভিডিও কিটা ৰেফাৰ কৰিবা দেই যদি ইয়াত কিবা বুজি নাই পোৱা কাৰণ মই আগৰ ভিডিও কিটা এক্সটেনশন হিচাপে বনাইছো আগৰ ভিডিও কিটা ইয়াত ধুনিয়াকে আছে সাবস্টিটিউশন ইফেক্ট ইনকাম ইফেক্ট বুলি মাৰি দিলে চেনেলটোত আহি যায় ইয়াত আমি কি কৰো ইয়াত আমি এই পইণ্টটো ৰখাৰ কাৰণে আমি কি কৰো আমি ইয়াৰ প্যাৰেলালি যোনডাল আমি আঁকিম আমি ইয়াৰ মাজেদি আঁকিম
এই পইণ্টৰ মাজেদি আঁকিম ঠিক আছে নতুন বাজেট লাইনডাল আৰু এই বাজেট লাইনডাল অকা লগে লগে 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 কি হ'ব ইয়াৰ যোনটো ইনডিফাৰেন্স কাৰ্ভ হেডাল মাকোডাল আঁকিব লাগিব 3 নম্বৰডালো আঁকিব লাগিব তেতিয়া সাবস্টিটিউশন ইফেক্টটো ইমানটো হয় আৰু ইনকাম ইফেক্টটো ইয়াৰ নেক্সটটো হয় ঠিক আছে সাবস্টিটিউশন ইফেক্টটো বেছি হল নাই আগতছে আৰু এটো হৈ গলকে তোমাৰ ইনকাম ইফেক্ট ঠিক আছে x1 x2 x3 এটা তোমালকে এই দুটা মাজৰ তোমালকে হেৰিটো চোৱাচোন এই দুইটা বস্তু মাজৰ তোমালকে ডিফাৰেন্সটো চোৱা ইয়াত কি আছিল ইয়াত ইউটিলিটিটো কনস্ট্যান্ট আছিল IC1 মানে ইউটিলিটিটো কনস্ট্যান্ট আছিল ঠিক আছে আৰু ইয়াত কি আছে ইয়াত তোমালোকৰ বাজেটটো কনস্ট্যান্ট আছে কাৰণ এই বাজেট লাইনডাল এডালে আছে ইয়াত হয়নে ইয়াত বাজেট লাইনডাল এডালে আছে প্ৰথমডাল ইয়াত কি আছিল বাজেট লাইন তিনডাল আছিল চোৱা ইয়াত বাজেট লাইন দুডাল আছে ইনডিফাৰেন্স কাৰ্ভ তিনডাল আছে ইয়াত বাজেট লাইন তিনডাল আছে কিন্তু ইনডিফাৰেন্স কাৰ্ভ তিনডা আছে ইয়াৰ যিখিনি থিওৰিটিকেল নোটস সেইখিনি মই হোৱাটছএপত দি আছো